নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ এছামিজ অৰ্থাৎ অংকুৰণৰ পাৰ্ট 8 মিছাইল মানৱ এই চেপ্টাৰটিৰ কুৱেশ্যন এনচাৰ কেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা আৰু তাৰ আগতে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। আহতে আমি এই চেপ্টাৰৰ ক্ৰিয়াকলাপৰ কুৱেশ্যন এনচাৰ কেইটা চাই লওঁ। তোমালোকে কুৱেশ্যনৰ এনচাৰ কেইটা এফালৰ পৰা বহীত লিখি ল'বা। চোৱা, যিমানকেইটা ক্ৰিয়াকলাপৰ কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যনৰ এনচাৰ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে চোৱা, ক্ৰিয়াকলাপৰ 1 নম্বৰৰ পৰা যিমানকেইটা শেষলৈকে যিমানকেইটা কুৱেশ্যন আছে তোমালোকে বহীত চাই ল'বা। চ' 64 পেজ নম্বৰ কুৱেশ্যনত তোমালোকে পেজ নম্বৰ 64ত তোমালোকে এই কুৱেশ্যনৰ এনচাৰ কেইটা পাই যাবা। তোমালোকে তাত চাই ল'বা আৰু এতিয়া আমি কুৱেশ্যনৰ এনচাৰ কেইটা চাই লওঁ। মিছাইল মানৱ চেপ্টাৰ 8 ক পাঠভিত্তিক ক্ৰিয়া। তোমালোকে চাই লোৱা 1 নম্বৰ কুৱেশ্যন উত্তৰ দিয়া। তোমালোকক 1 নম্বৰত দিছে অনলি উত্তৰ দিবলৈ দিছে। 1 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো এতিয়া চাই লোৱা। মিছাইল মানৱ নামেৰে কাক জনা যায়? ইয়াৰ উত্তৰ এইদৰে লিখিবা। মিছাইল মানৱ নামেৰে আব্দুল কালামক জনা যায়। ক নম্বৰ কুৱেশ্যনটো চোৱা। সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰ সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল ৰোহিণী উপগ্ৰহ। গ নম্বৰ দিছে আব্দুল কালামে শেষ নিশা ক'ত ত্যাগ কৰিছিল? ইয়াৰ উত্তৰ আব্দুল কালামে শেষ নিশা শ্বিলঙত ত্যাগ কৰিছিল। এবাৰ চোৱা, গ নম্বৰ কুৱেশ্যন। তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন? তেখেতৰ মতে শিশুৰ আদৰ্শ নায়ক কোন? ইয়াৰ উত্তৰটো চোৱা। তেখেতৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকৰ আদৰ্শ নায়ক। এইদৰে লিখিবা। এতিয়া চোৱা, 1 নম্বৰ কুৱেশ্যন কেইটা আলোচনা কৰিলোঁ। এতিয়া আমি চাম 2 নম্বৰ কুৱেশ্যনৰ এনচাৰ কেইটা। উত্তৰ লিখা। ক নম্বৰ কুৱেশ্যন 2 নম্বৰ ক নম্বৰ কুৱেশ্যন। সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল? তোমালোকে উত্তৰটো চোৱা আৰু বহীত লিখি লোৱা। উত্তৰ সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। এই কথাষাৰি APJ আব্দুল কালামে অকণিহঁতক কৈছিল। ঠিক আছে, তাৰপিছত চোৱা। খ নম্বৰ কুৱেশ্যন 2 খ। তেখেতৰ কি কি বিষয়ৰ অনুৰাগী আছিল? তেখেতে কি কি বিষয়ত অনুৰাগী আছিল? ইয়াৰ উত্তৰ তেখেত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল। তোমালোকে মিলাই লিখিবা। তাৰ ইয়াত পেৰাগ্ৰাফ PDF বনোৱাৰ কাৰণে ইয়াত পেৰাগ্ৰাফ চেঞ্জ হৈ গৈছে, তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত চোৱা, গ নম্বৰ কুৱেশ্যন। আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্য প্ৰভাৱিত কৰিছিল? উত্তৰটো চাই লোৱা। আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱিত কৰিছিল। এতিয়া চোৱা, গ নম্বৰ কুৱেশ্যন। মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? ইয়াৰ উত্তৰ মনে প্ৰাণে ভাৰতত তেখেতে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। এতিয়া চোৱা, 2 নম্বৰ কুৱেশ্যনৰ কেইটা শেষ হ'ল। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ দিছে শব্দৰ লগত অৰ্থ মিলোৱা। শব্দৰ লগত অৰ্থ মিলাবলৈ দিছে। চোৱা, তোমালোকে বাকচখন আৰু তোমালোকে পাৰিলে এনেকৈ বাকচ বনাব, নাইবা তোমালোকে এনেকৈ ছেপাৰেট কৰি লিখিব পাৰা। চোৱা, শব্দ ইফালে অৰ্থ। উৎক্ষেপণ, ইয়াৰ অৰ্থ হ'ব যাক দমাব বা বশ কৰিব নোৱাৰি। প্ৰজ্বলিত, ইয়াৰ
অৰ্থটো হ'ল ভিতৰুৱা। তাৰপিছত আভ্যন্তৰীণ, ইয়াৰ অৰ্থ হ'ল বৰকৈ জ্বলা বা জুই। 20খন প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা, ইয়াৰ অৰ্থ। তাৰপিছত চোৱা অদ্যম, ইয়াৰ অৰ্থ হ'ল দূৰৰ পৰা ভালকৈ চোৱা। দিগন্ত, ইয়াৰ অৰ্থ হ'ল অলংকাৰ। ইয়াতে তোমালোকে এইখিনি লিখি ল'বা। তাৰপিছত চোৱা আৰু দুটা আছে শব্দৰ অৰ্থ। বুখন, দিগবলৈ আকাশৰ সীমা। তোমালোকে একেলগত লিখিবা পেৰাগ্ৰাফ চেঞ্চৰ PDF বনাবৰ কাৰণে এনেকুৱা হৈছে। নিৰীক্ষণ, পাৰ্গত বা উত্তম। এতিয়া চোৱা আগৰ আমি যিটো বাকচ পালোঁ, সেই বাকচত শব্দৰ অৰ্থকেইটা, ইফালৰ শব্দৰ ইয়াৰ অৰ্থকেইটা বনা নাই। আমি ইয়াৰ অৰ্থটো আমি কেনেকৈ মিলাম চোৱা। শব্দৰ অৰ্থবোৰ উৎক্ষেপণ, ইয়াৰ প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। তাৰপিছত চোৱা প্ৰচলিত, ইয়াৰ অৰ্থটো হ'ব বৰকৈ জ্বলা জুই। তাৰপিছত চোৱা আভ্যন্তৰীণ, ইয়াৰ অৰ্থ হ'ব ভিতৰুৱা। ওলট প্লট আছিলে, আমি ইয়াত মিলাই দিছোঁ, তোমালোকে তেনেকৈ চাই ল'বা। বিশ্বখন, ইয়াৰ হ'ব পাৰ্গত বা উত্তম। অদম, ইয়াৰ অৰ্থ হ'ব যাক দমাব বা বশ কৰিব নোৱাৰি। দিগন্ত, দিগবলৈ আকাশৰ সীমা। তাৰপিছত ভূখন, অলংকাৰ। নিৰীক্ষণ, ইয়াৰ অৰ্থ হ'ব দূৰৰ পৰা ভালকৈ চোৱা। বন্ধুসকল, আজিৰ ভিডিঅ'টি মই ইয়ালৈকে সমাপ্ত কৰিছোঁ। মই অতি সোনকালে আৰু এটা এনেধৰণৰ ভিডিঅ' লৈ আহিম। আজি ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা। আৰু ইয়াৰ আগৰ চেপ্টাৰ দুটাৰ ভিডিঅ' তোমালোকে যদি চোৱা নাই তেন্তে এই চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিম, তাৰ পৰা তোমালোকে চাই ল'বা। আৰু আজি ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ বন্ধু বান্ধৱৰ ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। আজি ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছোঁ।